বাঘে কি খাব ইয়াক সত্যৰঞ্জন বৰাক সুধি খাব নেকি? আছে এতিয়া মই কাৰো আছে নকওঁ, মোৰ হাতত আছে। মই কেতিয়াবা প্ৰয়োজন যদি বোধ কৰোঁ মই শুনাই দিম। মোৰ হাতত চব আছে, গোটেইখিনি আছে, অডিঅ' আছে, তাৰ ক'ত আছে, কি কনভাৰচেশ্যন হৈছে, মোক কোনে কি কি কথা কৈছে, কোন কোন জড়িত আছে, কেনেকৈ আছে, কি ধৰণে আছে, গোটেইখিনি মোৰ হাতত আছে। এই যে কৈ আছে তেওঁলোকে গৰু নোখোৱাই কি খাব, বাঘে ওলাই আহি গৰু নাখাব নেকি, গৰু নাখাব, গৰু খাবৰ কাৰণে আমি গৰু নিদিম নেকি, বাঘে মানুহো খাব নাপালে তো মানুহ কাটি খুৱাব। কাৰণ মই গো হত্যা বন্ধ হ'ব লাগিব বুলি কৈছোঁ, আৰু এতিয়া মই বাঘকেইটা মৰি যাব লাগে বুলিতো কোৱা নাই। ওলাই আহি জংঘলৰ পৰা ওলাই আহি গৰুকো খাব, মোকো খাব, মানুহকো খাব। কুৰবানীৰ নামত ভালৰ ভাল গৰুটো দিছে, তাৰমানে এই আইনখন মানা হৈছেনে অসমত? মই ক'ম বনমন্ত্ৰীজন একদম, ইয়াত বনমন্ত্ৰীজনে কৰিব লগা নাই, তেওঁ চাগে নাজানেই। আপোনালোকে যদি গৰু কাটিব লগা আছে ভিতৰত কাটক, দুজন কচাই ৰাখি লওক। নমস্কাৰ, মই অভিজিত আচাৰ্য, সকলোকে স্বাগতম জনাইছোঁ। অসমত বৰ্তমান এটি বিশেষ প্ৰসংগ স্থান লাভ কৰিছে, আৰু সেই প্ৰসংগ হৈছে বাঘে কি খাব। দেখা গৈছিল প্ৰায় দুদিন পূৰ্বে অসম ৰাজ্যিক চিৰিয়াখানাৰ সন্মুখত হিন্দুত্ববাদী সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিছিল। বিষয় আছিল বাঘক গো মাংসৰ যোগান ধৰা, আৰু চিৰিয়াখানা কৰ্তৃপক্ষই গো মাংস যোগান ধৰিছিল বাঘ সিংহক, আৰু ইয়াকে লৈ বৰ্তমান ৰাষ্ট্ৰীয় সংবাদ মাধ্যমেও এই বাতৰিৰ শিৰোনাম দখল কৰিছে। আৰু এই যি প্ৰসংগ, এই প্ৰসংগ এক সংবাদমেলত উত্থাপন কৰিছিল হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাই, আৰু সত্যৰঞ্জন বৰাই সেই অভিযোগৰ পাছতেই তোলপাৰ লাগিছে ৰাজ্যৰ ৰাজনীতি। আনহাতে এই বাঘৰ খাদ্যৰ প্ৰসংগ এতিয়া ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। সত্যৰঞ্জন বৰা আমাৰ সৈতে উপস্থিত আছে, তেওঁক আমি পোনে পোনে প্ৰশ্ন কৰিম, আৰু মই আশা কৰিম আপোনাক আমি যি প্ৰশ্ন কৰিম পোনে পোনে আপুনি উত্তৰ দিব, কাৰণ আপুনি যি মন্তব্য কৰিছে, আপুনি মন্তব্য প্ৰদান কৰাৰ পাছতে দেখা গৈছে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমতো তোলপাৰ লাগিছে বাঘে কি খাব। আচৰিত কথা, বাঘে কি খাব ইয়াক সত্যৰঞ্জন বৰাক সুধি খাব নেকি? সত্যৰঞ্জন বৰাই কৈছিল নেকি বাঘে কি খাব কি নাখাব? যিদিনা যিখন সংবাদ মাধ্যমৰ কথা আপোনালোকে কৈছে, সেইখন সংবাদ মাধ্যমত সত্যৰঞ্জন বৰাই কৈছিলে নেকি যে বাঘে কি খাব লাগে, বাঘে কি খাব নালাগে? সেইদিনা সংবাদ মাধ্যমত সত্যৰঞ্জন বৰাই কৈছিল নেকি বাঘক এইটো খুৱাব, সেইটো খুৱাব, বাঘক এইটোৱে খুৱাব লাগিব, কৈছিল নেকি? সত্যৰঞ্জন বৰাই সেইদিনা কি কৈছিল যে আমি দেখা পাই আছোঁ অসমত বা বিশেষকৈ গুৱাহাটীত এখন ৰমৰমীয়া ব্যৱসায় চলি আছে গো মাংসৰ, যিখন আমি বিভিন্ন ঠাইত পাইছোঁ। এতিয়া সেই ৰমৰমীয়া ব্যৱসায় কিয় চলি আছে, আমি সেইখন কিয় বন্ধ কৰিব পৰা নাই? সেইবোৰ য'ত মই কৈছোঁ 6 মাইল, অসমত গুৱাহাটীত বিভিন্ন ঠাইত, আমি জানো এইবোৰ নজনা কথা নহয়। তেতিয়া মোৰ প্ৰসংগটো আছিল যে চলি আছে তাৰ কাৰণটো, কাৰণ অসমত ক'তো অফিচিয়েলি চাৰ্টিফাইড বা এপ্ৰুভ কাউ স্লটাৰ হাউচ নাই, যিটো অসমত বেন কৰা হৈ আছে। এতিয়া সেই প্ৰেক্ষাপটত যেতিয়া চিৰিয়াখানা গৰু মাংস খুওৱা হয় জীৱ জন্তুবোৰক, তেতিয়া মই কৈছিলোঁ যে সেই চিৰিয়াখানাত গৰু মাংস খুৱাবলৈ যিটো স্লটাৰ হাউচ আছে ডেট ইজ এপ্ৰুভড হয়। এতিয়া যদি সেইখন স্লটাৰ হাউচ এদিনত চিৰিয়াখানাত কিমান গৰু লাগে, 4টা 5টা 10টা ধৰি ল'লোঁ মই। এতিয়া এই যিখন স্লটাৰ হাউচ আছে য'ত গৰু কটা হয় চিৰিয়াখানাৰ জীৱ জন্তুৰ কাৰণে, তাত যে আৰু একাধিক গৰু 10, 20, 30, 40 হাজাৰ গৰু কাটা নহয় ডেইলি, তাৰ হিচাপ তাক নিয়ন্ত্ৰণ কোনে কৰিছে, তাৰ হিচাপ কোনে কৰিছে? আৰু যদি সেইটোৱে হয় তেতিয়াহ'লে সেই গোটেই প্ৰক্ৰিয়াটো, গোটেই কলা বেপাৰখন বন্ধ কৰিবলৈ হ'লে চিৰিয়াখানাত গো মাংস খুওৱাটো বন্ধ কৰিব লাগিব, কাৰণ তাৰ গইনা লৈ গুৱাহাটীত বা অসমত সেই বেপাৰবোৰ চলি আছে নেকি? তেতিয়া কৈছিলোঁ যদি এইটো বন্ধ কৰিব নোৱাৰে, যিটো পদ্ধতিগতভাৱে, কাৰণ পদ্ধতিগতভাৱে চলিব লাগিব চিৰিয়াখানাত, কৈছেও বিভিন্ন সময়ত যে তেওঁলোকে টেণ্ডাৰ কৰিছে, অফিচিয়েলি প্ৰচেছ কৰি পেলাই কৰিছে, এই ধৰণৰ কাম কৰিছে। এতিয়া যদি টেণ্ডাৰ কৰিছে, অফিচিয়েলি প্ৰচেছ কৰি পেলাই তাৰমানে দিছে যে অফিচিয়েল প্ৰচেছত যেতিয়া গো মাংস খুওৱা হ'ব চিৰিয়াখানাত, তেতিয়াহ'লে তাৰ গইনা লৈ যে কলা বেপাৰ এখন নচলিব তাৰ গেৰাণ্টি কোনো ল'ব নোৱাৰে। আমি দেখা পাই আছোঁ, নহ'লে গুৱাহাটীৰ যথেষ্ট সংখ্যক ৰেষ্টুৰেণ্টত আপুনি বিফ পোৱা যায়। মই কৈছোঁ এইবোৰ বন্ধ হ'ব লাগিব, আৰু এইবোৰ বন্ধ কৰিব নোৱাৰাৰ কাৰণ যদি চিৰিয়াখানাত জীৱ জন্তু গৰু মাংস খুওৱা হয় সেইটোও বন্ধ কৰিব লাগিব। তাৰমানে মই এইটো কোৱা নাছিলোঁ নহয় বাঘে কি খাব বাঘে কি নাখাব, মই এইটো কোৱা নাছিলোঁ, মই এইটোহে কৈছিলোঁ। আৰু মোৰ কি লাগিছে, অসমৰ মানুহৰ চিন্তা, একাংশ মানুহৰ চিন্তা, একাংশ সংবাদ মাধ্যমৰ এইবোৰ চিন্তা হৈছে যে সত্যৰঞ্জন বৰাই যিটো মুভমেণ্ট আৰম্ভ কৰিছে অসমত জাতীয় সত্তা আৰু হিন্দু চেতনা জাগৰণৰ কাৰণে, সেই গোটেই যাত্ৰাটো কোনোবাই
সি কোনোবা ৰাজনৈতিক শক্তিয়েই হওক, সি কোনোবা সামাজিক শক্তিয়েই হওক, বা কোনোবা আৰৱ দেশৰ এজেণ্টেই নহওক কিয়, PFIৰ হওক, CPIMৰ হওক, কোনোবা বামপন্থী কাৰোবা নেতা হওক, কংগ্ৰেছৰ হওক, আন কোনোবা নহওক কিয় কিছুমান স্পনচৰ এজেণ্টে এই যাত্ৰাটো দেখি ভয় খাইছে। সেইকাৰণে সমগ্ৰ বিষয়টো তাৰ পৰা আঁতৰাই আনি পেলাই কেৱল সত্যৰঞ্জন বৰাক ডিফেম কৰিবলৈ, সত্যৰঞ্জন বৰাক বদনাম কৰিবলৈ এটা প্ৰক্ৰিয়া কৰিছে। কাৰণ এইখিনি মানুহে আকৌ বিভিন্ন সময়ত চিঞৰ বাখৰ কৰে, গৰু চোৰাং কাৰবাৰৰ কথা তেওঁলোকে কয়, গৰু চিণ্ডিকেটৰ কথা কৈ তেওঁলোকে চিঞৰ বাখৰ কৰে। কিন্তু আজি যেতিয়া সত্যৰঞ্জন বৰাই গো মাংসৰ কিয় বন্ধ কৰাৰ কথা মাথোঁতেই তেওঁলোকে কিয় এই ধৰণে প্ৰতিক্ৰিয়া কৰিব লগা হৈছে? মইতো কোৱা নাছিলোঁ বাঘে কি খাব, বাঘে কি নাখাব। বাঘৰ ধৰ্ম ধৰি ল'লোঁ, বাঘে গো মাংস যি তেওঁলোকে চিৰিয়াখানা কৰ্তৃপক্ষই জনাইছে যে চেণ্ট্ৰেল জুৰ যি নীতি নিয়ম, যি গাইডলাইন, সেই গাইডলাইন অনুসৰিহে বাঘক গো মাংস দিয়া হয়। ধৰি ল'লোঁ বাঘে এতিয়া গো মাংস বাঘে ভক্ষণ কৰিব, এতিয়া বাঘে কি খাব কি নাখাব সেয়া দল সংগঠনৰ কথা শুনি খাব নেকি? নাখায় নহয়, মই কোৱাই নাই। মোৰ কথা শুনিব লাগিব, নুশুনিব লাগিব, কোনোবা দল সংগঠনে কৰিব। সিদিনা কোনোবাই, মই যিদিনা সংবাদ মাধ্যমতে কথাটো কৈছোঁ, মোৰ কথাটো আছিলে অসমৰ সামগ্ৰিকভাৱে যিটো পৰিৱেশ হৈ আছে। আপুনি চাব, অসমতো যিখন আছাম কেটেল প্ৰিজাৰ্ভেশ্যন এক্ট যিখন আছে, সেই এক্টখনত, আছাম কেটেল প্ৰিজাৰ্ভেশ্যন এক্ট যিখন আছে, সেই এক্টখনত লিখা আছে যে অসমত আপুনি গৰু কাটিব নোৱাৰিব, কাউ স্লটাৰিং ইজ নট এলাউড আনটিল এণ্ড আনলেছ। কেৱল ঈদৰ সময়ত, কুৰবানীৰ সময়ত কাটিব পাৰিব কোনটো গৰু? যিটো গৰুৰ প্ৰজনন ক্ষমতা নাই। এক্টখনত আছে, আপোনালোকে চাই ল'ব। যিটো গৰু কাৰ্যক্ষম নহয়, একো কৰিব নোৱাৰে, কিবা ইঞ্জুৰিৰ কাৰণে ভৰি ভাঙিল, লেঙেৰা হ'ল, কিবা হ'ল, বেমাৰ হ'ল, তেনেকুৱা গৰু আপুনি শ্লটাৰৰ কাৰণে ইউজ কৰিব পাৰিব। কিন্তু অসমত সেইটো মানিছেনে? অসমত সেইটো হৈছেনে? কুৰবানীৰ নামত ভাল গৰুটো দিছে, তাৰমানে এই আইনখন মানা হৈছেনে অসমত? ৰ'ব, ইয়াতে আপোনাক এটা কথা কওঁ, কেন্দ্ৰত আপোনালোকৰ BJP চৰকাৰ, ৰাজ্যতো আপোনালোকৰ BJP চৰকাৰ, কিয় বন্ধ কৰিব পৰা নাই? মই আহি আছোঁ তাতলৈ, সেই বস্তুটোলৈও মই আহি আছোঁ। কাৰণ এই যে এই আইনখন অমান্য কৰিছে, মই বাৰম্বাৰ কৈছোঁ, এই আইন অমান্য কৰি আছে কোনে? আৰু যদি এই আইন অমান্য কৰাৰ কাৰণ কিবা আছে ভিতৰত, মই গোটেইবোৰ জানিছোঁ। আপোনাক আৰু দুটামান ক'ম, নাই মই কৰি আছোঁ। নিশ্চয় বনমন্ত্ৰীয়ে কৰিব লাগিব আইন। বনমন্ত্ৰীয়ে কৰিব, চৰকাৰে কৰিব, কোনে কৰিব সেইটো চৰকাৰে নিজে নিৰ্ধাৰণ কৰিব। সেইটো মইতো কৈ দিব নোৱাৰোঁ আমুকজনে কৰিব লাগিব বুলি। যিসকলে দেখিছে, যিসকলৰ হাতত অসমৰ দায়িত্ব আছে, তেওঁলোকে কৰিব। যিসকলে আইন প্ৰণয়ন কৰিছে, সেই আইন যদি কোনোবাই অমান্য কৰিছে, তেতিয়াহ'লে আইন অমান্য যিসকলে প্ৰণয়ন কৰিছে তেওঁলোকে বাধ্য কৰাব লাগিব যে আইনখন মানিব লাগিব। আইনখন কেৱল সত্যৰঞ্জন বৰাৰ কাৰণে নেকি? আইনখন বাকীসকলৰ কাৰণে নহয়। আইনে কৈছে তুমি ইউ কেনট শ্লটাৰ কাউজ, যেতিয়া শ্লটাৰ হাউচ তুমি ৰাখিব নোৱাৰা, সেই আইন অমান্য কৰি কোনোবাই কৰি আছে। ঘৰে ঘৰে আজি গুৱাহাটী ঘৰে ঘৰে গো মাংস বিক্ৰী কৰিছিল লকডাউনৰ সময়ত। সেই সময়ত আইন ক'লৈ গৈছিল? সেই সময়ত আপোনালোকৰ একাংশ সংবাদ গোষ্ঠী ক'ত গৈছিল? সেই সময়ত অসমৰ এই মানুহখিনি ক'ত গৈছিল? আজি মোগল গাৰ্ডেন বুলি এখন আছে, কিবা মুছাফিৰখানাৰ ওচৰত, তাত মেনুত গৰুৰ বিফ মই দেখুৱাই দিম আপোনালোকক। মোগল গাৰ্ডেন, মোগলৰ নামত ৰেষ্টুৰেণ্ট, হাজি মুছাফিৰখানাৰ ওচৰত উলুবাৰীত, তাত বিফৰ মেনু, তাৰ গৰু মাংস তাত ক'লৈ আহিল? তাৰ ক'ৰ পৰা আহিলে? ৰাজধানী মছজিদৰ ওচৰত এখন মোগল তেহজিব নে কিবা এখন ৰেষ্টুৰেণ্ট, মোগলৰ নামত ৰেষ্টুৰেণ্ট কিয় লাগে? আকৌ এই মোগল গাৰ্ডেনত তাত বিফৰ কেনেকৈ পায়? কোনে দিলে? ক'ৰ পৰা আহে সেই গৰু? চিৰিয়াখানালৈ যিবোৰ গৰু চিৰিয়াখানালৈ আহে পশুৰ মাংসৰ কাৰণে, তাৰে শ্লটাৰ হৈ পেলাই সেই ৰেষ্টুৰেণ্টবোৰলৈ যায় নেকি? এই কথাবোৰ কোনে ক'ব? এই ভিতৰুৱা কথাবোৰ মই কোৱা নাছিলোঁ সেইদিনা সংবাদ মাধ্যমত। আজি বিষয়বোৰ আহিব, মই যেতিয়া কৈছিলোঁ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব, এইবোৰ প্ৰত্যাহ্বান। মোগল গাৰ্ডেনত গৰুৰ মাংস ক'ৰ পৰা আহে সেইটো প্ৰশ্ন উত্তৰ সকলোৱে দিব লাগিব। অসমৰ ৰাইজেও সেইটো প্ৰশ্ন কৰক। মোক যেনেকৈ প্ৰশ্ন কৰিছে, মোক যেনেকৈ বিভিন্ন সংবাদ মাধ্যমে, একাংশ সংবাদ মাধ্যমে মোক তুচ্ছ তাচ্ছিল্য কৰিছে, তেওঁলোকে উত্তৰ দিয়ক মুঘল গাৰ্ডেনত গৰু মাংস ক'ৰ পৰা আহে? তেওঁলোকে ক'ত পায়? কোনটো চাৰ্টিফাইড শ্লটাৰ হাউচত তেওঁলোকে গৰু কাটে? 6 মাইলত চাওক, হাতীগাঁৱত চাওক, গৰু মাংস কেনেকৈ পায়? GMCH হস্পিটেলৰ ওচৰত গৰু মাংস খোলা বিক্ৰী কেনেকৈ হ'ব পাৰে? লখিমপুৰত চামৰা ইণ্ডাষ্ট্ৰি কেইবাটাও আছে, প্ৰত্যেকখন জিলাত আছে। মই লখিমপুৰৰ দুটা মই উদাহৰণ দিওঁ। এটা চামৰা ইণ্ডাষ্ট্ৰি আছে, কোনোবা উল্লাহ বুলি কোনোবা এজনৰ নামত, মুছলমান মানুহ। তাত কৈছে কাউ শ্লটাৰৰ কাৰণে পাৰ্মিশ্যন নাই, তাত দিছে হাইড স্কিনৰ কাৰণে, তাত এটা পাৰ্মিশ্যন দিয়া আছে। চামৰা ক'ৰ পৰা আহে? গৰুৰ পৰা আহে। যদি আপুনি গৰু কাটিবই নোৱাৰে, তো চামৰা ইণ্ডাষ্ট্ৰিটো কেনেকৈ চলি আছে তাত? আমাৰ ল'ৰাই FIR দিছে, আমাৰ ল'ৰাৰ হাতত তাৰ এভিডেঞ্চ আছে। গাভিনী গৰুৰ ভ্ৰূণটো উলিয়াই নদীত পেলাই দিছে, তেতিয়া পুলিচে ধৰিছে। লখিমপুৰত খবৰ কৰিব যদি মিছা কৈছে, সেইবোৰ উলিয়াইছে, তেতিয়া পুলিচে ধৰিছে। লখিমপুৰৰ পৰা গৰু চুৰ হয়, লখিমপুৰৰ পৰা গৰু নোহোৱা হয়, ক'ত যায়? তাত চামৰা ব্যৱসায় চলি আছে। কেনেকৈ চলি আছে? কোনে কৰি আছে? এই কথাবোৰৰ কাৰণে মই কৈছোঁ গৰু হত্যা বন্ধ হ'ব লাগে। যদি তাৰ কাৰণে চিৰিয়াখানাত গৰু মাংস দিয়া বন্ধ কৰিব লাগে, বন্ধ কৰিব লাগিব।
আপুনি গৰু চিৰিয়াখানাত গৰু মাংস খোৱাৰ নামত গোটেই অসমত গৰুক অত্যাচাৰ কৰিব, গৰুৰ নামত ৰমৰমীয়া বেপাৰ কৰিব আৰু মই চাই থাকিম। আৰু এই ডাঙৰ বেপাৰটো চিণ্ডিকেটটো নষ্ট কৰিবলৈ মই মাত মতাৰ কাৰণে সত্যৰঞ্জন বৰাক তাচ্ছিল্য কৰিব খুজিছে যে সত্যৰঞ্জন বৰাই ক'ব নেকি বাঘে কি খাব। সত্যৰঞ্জন বৰাই ক'ব, কিমান তাচ্ছিল্য কৰিব, মেনু দিছে, পনীৰ খাব, কিবা খাব। এইখিনি সেই মানুহখিনিৰ নিজৰ সীমাবদ্ধতা, যিখিনি মানুহে এই গভীৰ বিষয়টো উপলব্ধি কৰিব পৰা নাই। আৰু সত্যৰঞ্জন বৰা ইমান পাতল বা ইমান লঘু নহয় যে তেনেকুৱা কথা এটা ক'ব। মই সামগ্ৰিকভাৱে অসমত যিটো চলি আছে, এতিয়াতো হ'ব নিদিওঁ, বহুত অডিঅ' ৰেকৰ্ডিং মোৰ হাতত আছে, বহুত ভিডিঅ' মোৰ হাতত আছে যে অসমৰ বহু ৰাজনৈতিক দলৰ অভিভাৱক স্বৰূপ কোন নেতা এইবোৰ কামত জড়িত হৈ আছে, তাৰ অডিঅ' ক্লিপ, ভিডিঅ' ক্লিপ সত্যৰঞ্জন বৰাৰ হাতত আছে। আৰু সেইকাৰণে প্ৰত্যেকেই পদ্ধতিগতভাৱে চাগে সত্যৰঞ্জন বৰাই মুভমেণ্টটো নষ্ট কৰিব লাগে, কিয়নো তেওঁলোকৰ ব্যক্তিগত স্বাৰ্থজনিত ৰাজনৈতিকবোৰ আৰু টকা পইচা জড়িত যিবোৰ কথা এইবোৰ চলাই যাব লাগে। সত্যৰঞ্জন বৰাই এইটো বিষয়ত মাত মাতিছে কাৰণে বাঘে কি খাব সেই বিষয়টোলৈ ডাইভাৰ্ট কৰিছে, যাতে মূল বিষয়টো তল পৰি যায়। চৰকাৰী পক্ষৰ মানুহৰ অডিঅ' ক্লিপ আপোনাৰ হাতত আছে? আছে, এতিয়া মই কাক আছে নকওঁ, মোৰ হাতত আছে। মই কেতিয়াবা প্ৰয়োজন যদি বোধ কৰোঁ মই শুনাই দিম। মোৰ হাতত চব আছে, গোটেইখিনি আছে, অডিঅ' আছে, তাৰ ক'ত আছে, কি কনভাৰচেশ্যন হৈছে, মোক কোনে কি কথা কৈছে, কোন জড়িত আছে, কেনেকৈ আছে, কি ধৰণে আছে, গোটেইখিনি মোৰ হাতত আছে। কাৰণ মই লঘু নহয়, মই পাতল কথা নকওঁ, আৰু মই নকওঁ, মই যিকোনো মানুহৰ প্ৰত্যাহ্বান ল'বলৈ মই প্ৰস্তুত। কিন্তু অসমত গৰুৰ নামত, মুছলমানৰ তুষ্টিকৰণৰ নামত গৰু ব্যৱসায় অসমত চলিব নিদিওঁ, তো মই নিদিওঁ। মুখ্যমন্ত্ৰী ব্যৰ্থ হৈছে নেকি? সেইটো চাওক, মুখ্যমন্ত্ৰী অভিভাৱক আৰু এটা প্ৰক্ৰিয়া যেতিয়া চলি থাকিব, মোৰতো দুখ লাগিছে যে বনমন্ত্ৰীগৰাকীয়ে যেতিয়া কৈছে, বনমন্ত্ৰীগৰাকীয়ে নাজানেই চাগে তাত কি দিয়া হৈছিলে। আৰু বনমন্ত্ৰীগৰাকীকো যেতিয়া কোৱা হ'ব যে ইয়াততো বাঘক এইটোৱে খুৱাব লাগিব, তো আমি কি কৰিম, তেওঁ ঠিক আছে বাঘক খুৱাব লাগিব। মই এতিয়াও কৈছোঁ, যদি বাঘক ৰেড মিট প্ৰয়োজন আছে তেতিয়াহ'লে আপোনালোকে তাতেই ব্যৱস্থা কৰক, চিৰিয়াখানাৰ ভিতৰত ব্যৱস্থা কৰক। বাহিৰত কৰি বেলেগ এখন বজাৰ চলাবলৈ কিয় দিছে, কিয় টেণ্ডাৰ কৰিব লাগে? চৰকাৰে নিজে কৰক, নিজে কচাই ৰাখক। চিৰিয়াখানাৰ ভিতৰত যদি 1000জন মানুহ লৈ থাকিব পাৰে, এপইণ্টমেণ্ট দিব পাৰে, 2জন কচাই ৰাখিব নোৱাৰে? মুখ্যমন্ত্ৰী ব্যৰ্থ হৈছে নেকি ক'ৰবাত নক'ৰবাত? চাওক, ইয়াত মুখ্যমন্ত্ৰীজনে কি কৰিব পৰা আছে, বা আপুনি যদি আজি বনমন্ত্ৰীজনৰ কথাও যদি সোধে, মই ক'ম বনমন্ত্ৰীজন একদম, ইয়াত বনমন্ত্ৰীজনে কৰিব লগা নাই, তেওঁ চাগে নাজানেই, কাৰণ তেওঁৰ দুখ নাই। কাৰণ মই বিভিন্ন সময়ত কৈছোঁ, আগতেও কৈছোঁ, এটা ব্যৱস্থা হয়, মন্ত্ৰী এজনৰ 5 বছৰৰ কাৰণে এটা সময়ৰ কাৰণে আহে। তেওঁলোকে বেকগ্ৰাউণ্ডটো একো নাজানে, কি চলি থাকে, তেওঁলোকক জনাব কোনে? এই যে বছৰ ধৰি তাত যে বিষয়াসকল বহি থাকে, এই যে তেওঁলোক এটা কামেই কৰি থাকে, চিৰিয়াখানাৰ কাৰণে বা অন্যান্য বিভিন্ন বিভাগত যে বিষয়াসোপা আছে, তেওঁলোকেহে তাৰ বেকবোন, তেওঁলোকেহে বেকগ্ৰাউণ্ডটো দিব লাগিব। তেওঁলোকে যে বেলেগৰ লগত বহি, আজি যে কৈছোঁ 70 বছৰীয়া দালালি কৰিছে কংগ্ৰেছৰ লগত। অসমৰ কোনজন অফিচাৰৰ কংগ্ৰেছীকৰণ হোৱা নাই আপুনি মোক কওক? যিসকলৰ হোৱা নাই তেওঁসকলৰ কাম চাব, আৰু যিসকলৰ হৈছে তেওঁসকলৰ কাম চাব। আজি বহুতে মন্ত্ৰীক জগৰীয়া কৰিছে, মইতো মন্ত্ৰীক জগৰীয়া কৰিবই নোখোজোঁ, কাৰণ তেওঁ নাজানে, কাৰণ তেওঁক জনোৱা হোৱা নাই চাগে। আজি যেতিয়া বিষয়টো কৈছে, বিভিন্ন ধৰণে কৈছে, তেওঁলোকে শলঠেকত পেলাব খুজিছে। কিন্তু মই কৈছোঁ, ইয়াৰ পৰা এই বিষয়টোত পৰিমল শুক্লবৈদ্য ডাঙৰীয়াৰ কোনো ইনভলভমেণ্ট নাই, তেওঁ নাজানিবও পাৰে গোটেই বিষয়টো। কিন্তু এটা কথা স্পষ্ট, যে DFO কেইজন আছে, তেওঁলোকে যিখন টেণ্ডাৰ কৰিছোঁ বুলি কৈছে, টেণ্ডাৰখন কোনে পাইছে? টেণ্ডাৰখন কাৰ নামত গৈছে? টেণ্ডাৰ প্ৰচেছটো কেনেকৈ হ'ল? কিমান দিনৰ কাৰণে হ'ল? কিমান মাংস আহে? এতিয়া মোক কওকচোন, চিৰিয়াখানাৰ সেইটো হিচাপ আছেনে? আজি যদি মোক এদিনত যদি চিৰিয়াখানাত 200 কেজি গৰু মাংস লাগে, তেতিয়াহ'লে সেই শ্লটাৰ হাউচটো, যিটো শ্লটাৰ হাউচৰ দেখুৱাই চিৰিয়াখানা টেণ্ডাৰ লৈছে, সেই শ্লটাৰ হাউচটোত ডেইলি কিমান গৰু কাটে, কিমান মাংস তাৰ পৰা ওলাই যায়, তাৰ হিচাপ চিৰিয়াখানাৰ হাতত আছে? বিচাৰিছেনে চিৰিয়াখানাৰ DFOজনে? আপুনি আমাক ডেইলি 200 কেজি দিম বুলি কৈছে এপ্ৰক্সিমেট, আপুনি কিমান কাটিছে? কোনোবা দিনা DFOই সুধিছে? নুসুধে। কিয় নুসুধে? কাৰণ চাগে কিবা কেলকুলেশ্যন আছে। সেইকাৰণে কৈছোঁ, আপোনালোকে যদি গৰু কাটিব লগা আছে ভিতৰত কাটক, 2জন কচাই ৰাখি লওক, আৰু যদি নোৱাৰে তেতিয়াহ'লে বেলেগ মাংস খোৱাৰ ব্যৱস্থা কৰক। আৰু মই আৰু এবাৰ কৈছিলোঁ যে বাঘৰ নেচাৰেল যিটো ফুড হেবিটছ, বাঘৰ নেচাৰেল ফুড হেবিটছত আপোনাৰ বনৰীয়া গৰু নাই, কেতিয়াও নাই। ওলাই আহি জংঘলৰ পৰা ওলাই আহি গৰুকো খাব, মোকো খাব, মানুহকো খাব। সেইকাৰণে আমি নৰখাদক বুলি কৈছোঁ ন, জিম কৰবেটৰ কাহিনী আমি পঢ়িছোঁ, নৰখাদক মেন ইটাৰ্ছৰ কাহিনী আমি পঢ়িছোঁ। বাঘে চব খাব, সেই বুলি মানুহ কাটি দিব নেকি? বাঘে গৰু খায়, গৰু মাংস লাগে বুলি মানুহো খায় বাঘে, সেই বুলি মানুহ কাটি খুৱাব নেকি বাঘক? এই যে কৈ আছে তেওঁলোকে গৰু নোখোৱাই কি খাব, বাঘে ওলাই আহি গৰু নাখাব নেকি? গৰু নাখাব, গৰু খাবৰ কাৰণে আমি গৰু নিদিম নেকি? বাঘে মানুহো খাব নাপালে, তো মানুহ কাটি খুৱাব? এইবোৰ অবান্তৰ কথা নহয়। আমি কৈছোঁ, বাঘৰ নেচাৰেল ফুড হেবিট যিটো আছে, সেই নেচাৰেল ফুড হেবিটছটোৰ ভিতৰত গৰু নপৰে। ৰেড মিট হিচাপে চাইণ্টিফিকেলি প্ৰটিনটো দিবলৈ পেলাব পাৰে, বাট বাঘৰ নেচাৰেল ফুড হেবিটছ হ'ব নোৱাৰে, কিয়নো গৰু পোহনীয়া জন্তু, গৰু ঘৰচীয়া জন্তু, গৰু বনত থকা জংঘলী জন্তু নহয়।
এই কথাটো আমি বুজাটো উচিত আৰু এই গৰুৰ লগত অসমীয়া সভ্যতা জাতীয় সভ্যতা সংস্কৃতি হিন্দু সভ্যতা ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে আৰু মই কৈছোঁ যদি আপোনালোকে তাত হৰিণা কৰিব পাৰে বা চাম্বাৰ আছে চাম্বাৰ কৰিব পাৰে এতিয়া বিভিন্নজনে সেই প্ৰশ্নও কৰিছে এতিয়া ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্ট আছে এতিয়া আমি যদি চাওঁ বনৰ জন্তুক বনতে থাকিব দিব লাগে নহয় আমি চিৰিয়াখানালৈ আনিছোঁ তাৰমানে আমাৰ মনোৰঞ্জনৰ কাৰণে আনিছোঁ এতিয়া যদি মই বাঘকেইটাক আমাৰ মনোৰঞ্জনৰ কাৰণে আনিছোঁ তেতিয়াহ'লে বাঘে নেচাৰেলি যিটো ফুড খায় সেই ফুডটো কেৱল সেই 4-5টা বাঘৰ কাৰণে যদি আমি চিৰিয়াখানাতে প্ৰস্তুত কৰিব পাৰোঁ এতিয়া যদি তাত চাম্বৰ আছে বা আৰু কিবা কিবি তাত যদি আমি কেপটিভ ব্ৰিডিং প্ৰচেছত আছে প্ৰচেছ সেই প্ৰচেছটো কৰি তাৰে মাংস আমি বাঘক কিয় দিব নোৱাৰোঁ তাৰ কাৰণে যদি আইন এমেণ্ড কৰিব লগা হয় তো কৰিব লাগিব তাৰ কাৰণেইতো আপোনালোক আছে তাৰ কাৰণে পাৰ্লিয়ামেণ্ট আছে তাৰ কাৰণে এছেম্বলি আছে পলিচি মেকিঙৰ কাৰণে তো পলিচি মেকিং কৰক তাৰ কাৰণে আপুনি গৰু বাহিৰৰ পৰা গৰু কাটি বেলেগক টেণ্ডাৰ দিব বাহিৰৰ পৰা গৰু কাটি তাত খুৱাব তাৰপিছত সেই গৰুক কেন্দ্ৰ কৰি গোটেই অসমত ৰমৰমীয়া বেহা চলি থাকিব আমি তাক প্ৰশ্ন কৰিলে আমাক তাচ্ছিল্য কৰিব এইখন সমাজ কোনফালে গতি কৰিছে আমি অন্ততঃ এতিয়া জাতীয় সত্তা আৰু হিন্দু চেতনা জাগৰণ যাত্ৰাত আমি যাত্ৰাত যেতিয়ালৈকে চলি থাকিব সত্যৰঞ্জন বৰা যেতিয়ালৈকে জীয়াই থাকিব কোনো এজন মানুহৰ এই ধৰণৰ কথাই সত্যৰঞ্জন বৰাক পিছুৱাই লৈ যাব নোৱাৰে এই যাত্ৰাক পিছ পেলাব নোৱাৰে মই স্পষ্টকৈ কৈছোঁ ইয়াত আপুনি দুটা কথা উল্লেখ কৰিছে যে এটা কথা হৈছে যে গো হত্যা বন্ধ কৰিব লাগে আৰু এটা কথা আপুনি উল্লেখ কৰিছে যে চিৰিয়াখানাৰ ভিতৰত যদি কচায়ক ৰাখি গো হত্যা কৰে তাত আপোনাৰ কোনো ধৰণৰ দ্বিমত নাথাকিব এটা বিষয় এটা কিন্তু মত আপোনাৰ দুটা কি নহয় মই এইটো কথাই কৈছোঁ যদি এটা পদ্ধতিগতভাৱে বাঘক যদি গৰু মাংস খুৱাবই লাগে অল্টাৰনেট যদি একো নাই মই দেখা পাই আছোঁ চাম্বৰ আছে চাম্বৰৰ ৰিপ্ৰডাকশ্যন কৰক তাক কেপটিভ ব্ৰিডিং কৰক কেৱল বাঘকেইটাৰ কাৰণেহে প্ৰচেছ এটা কৰক তাক প্ৰজনন কৰক তাৰপৰাই আহাৰ হিচাপে প্ৰস্তুত কৰক এইটোত সময় লাগিব যি সময় লাগিব আপোনালোকে এটা ইনিচিয়েটিভ লওক যদি সেইটো কৰিবলৈ সময় লাগিব যদি গৰু মাংস খুৱাবই লাগিব কাৰণ বাঘকেইটাকো জীয়াই ৰাখিব লাগিব নহয় তেতিয়াহ'লে আপোনালোকে কৰক কিন্তু তাৰ ভিতৰত কৰক তাৰ ভিতৰৰ পৰা যাতে সেই বেহাখন তাৰ গইনালৈ গৰু আৰু হত্যা হ'ব নোৱাৰে কাৰণ মই গো হত্যা বন্ধ হ'ব লাগিব বুলি কৈছোঁ আৰু এতিয়া মই বাঘকেইটা মৰি যাব লাগে বুলিতো কোৱা নাই খুৱাওক তাৰ ভিতৰত খুৱাওক অন্ততঃ এতিয়া সেই চিৰিয়াখানাৰ কাৰণে যদি এদিনত 4টা গৰু লাগে সেই 4টাই লাগিব সেই 4টাৰ নামত 400 গৰু বাহিৰত আৰু কাটিব নোৱাৰে মই সেই কথাটো কাৰণেহে চিৰিয়াখানা কাটাৰ কথা কৈছোঁ যদি 4টা গৰু লাগে বাঘ সিংহকেইটাক চিৰিয়াখানাৰ 4টা চিৰিয়াখানাৰ ভিতৰতে কাটক সেই 4টাৰ নামত বাহিৰত যাতে আৰু 4,000 গৰু কাটিবলগীয়া নহয় সেইটোও বন্ধ কৰক বন্ধৰ প্ৰক্ৰিয়াটো ক'ৰবাৰ পৰা আৰম্ভ কৰিব লাগিব নহয় মইতো আজিয়ে গৈ বন্ধ কৰি দিব নোৱাৰোঁ সেইকাৰণে মই প্ৰতিবাদ কৰিবলৈ যোৱাও নাই প্ৰতিবাদৰ লগত মোৰ মতলবো নাই মই বিষয়টোৰ লগত আছোঁ কোনোবাই প্ৰতিবাদ কৰিব তেওঁলোকে এই যিসকলে প্ৰতিবাদ কৰিছে তেওঁলোকক মই ভাল বুলিও নকওঁ বেয়া বুলিও নকওঁ কোনোবা এটা সংগঠনে কৰিছে প্ৰত্যেকটো সংগঠনৰ নিজা সাংগঠনিক পলিচি আছে তাৰ ভিতৰত তেওঁলোকে কৰিব আৰু মই কোনো সংগঠনৰ লগত জড়িত ব্যক্তি নহয় তেওঁ ভাল কৰিছে বেয়া কৰিছে নকৰিছে ডেট ইজ নান অফ মাই বিজনেছ মোৰ কামটো হৈছে মই বিষয়টো আনিছোঁ এতিয়া যদি খুৱাব লাগে সেইকাৰণে খুৱাওক কিন্তু এই যে 4টাৰ গইনালৈ 4,000 গৰু বাহিৰত হত্যা কৰি আছে বন্ধ প্ৰক্ৰিয়াটো কৰিব খুজিছোঁ বন্ধ হ'ব লাগিব আৰু যেতিয়া কেপটিভ ব্ৰিডিং প্ৰচেছত যদি চৰকাৰ যাবতো পাৰে অপশ্যন আৰ দেয়াৰ পলিচিছ আৰ দেয়াৰ পলিচি মেকিং কৰিব পাৰে কেৱল মাইণ্ডছেটটো লাগিব সেইটো যদি কৰিব পাৰে 5-6টা বাঘ সিংহৰ কাৰণে তাৰ ভিতৰতেই গোটেইখিনি কৰিব পাৰিব দৰকাৰ পৰিলে ডাঙৰ ছাগলী পোৱা যায় নহয় ৰাম ছাগলী কিবা ছাগলী আনক না ব্যৱস্থা কৰক কেপাচিটিটো দেখুৱাওক যদি আমি গো সংৰক্ষণৰ কথা কৈছোঁ গো আমি মাতৃ বুলি কৈছোঁ মহাভাৰতৰ সময়ৰ পৰা ৰামায়ণৰ সময়ৰ পৰা ভগৱান শ্ৰীকৃষ্ণৰ লগত মহাদেৱৰ লগত নন্দী থাকে নহয় তো গৰু থাকে নহয় চবৰে লগত আমি গৰু পূজা কৰোঁ প্ৰত্যেকটো ক্ষেত্ৰত আমি গৰু আমি মাতা বুলি কওঁ গাখীৰ খাওঁ আৰু ভাৰতৰ ইকনমি গৰুক কেন্দ্ৰ কৰি হৈছিলে ৰাৱণদাৰ ৰুৰেল ইকনমিটো ৰাৱণদাৰ কাণ্ট্ৰিখন ৰাৱণদাৰ যিখন কাণ্ট্ৰি নষ্ট হৈ গৈছিল ইকনমিকেলি আপুনি জানে সেই ইকনমিখনৰ ঘৰে এজনী গাই দিয়াৰ এটা প্ৰগ্ৰাম চলিছিল যাক গ্ৰীণ কাপ প্ৰগ্ৰাম বুলি কোৱা হৈছিলে এজনী গায়ে গোটেই ইকনমিটো ৰাৱণদাৰ গোটেই ইকনমিটো মানে উন্নত কৰি পেলাইছিল উঠাই লৈ আহিছিলে আৰু যেতিয়া দেশৰ প্ৰধানমন্ত্ৰী 2018 চনত ৰাৱণদালৈ গৈছিলে আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই তেওঁ 200গৰাকী গৰু ৰাৱণদাক গিফ্ট কৰিছে 200গৰাকী গাই গিফ্ট কৰিছে ৰাৱণদাক সেই ইকনমিটোত সেইধৰণে গৰুৰ ভূমিকা আছে আমাৰ ভাৰতবৰ্ষতো আমি বুনিয়াদ নিৰ্মাণ বুলি এখন কিতাপত মই লিখিছোঁ গোবাদৰ ওপৰত তাত মই লিখিছিলোঁ ভাৰতৰ ইকনমিটো ইমান শক্তিশালী আছিল গৰুক কেন্দ্ৰ কৰি কিন্তু যেতিয়াই ব্ৰিটিছ সোমালে তেতিয়া প্ৰথমে গৰু কাটিবলৈ আৰম্ভ কৰিলে পদ্ধতিগতভাৱে যাতে ইণ্ডিয়ান ইকনমিটো নষ্ট কৰি যায় আৰু যেতিয়ালৈকে গৰু কাটা চলি থাকিব গৰু হত্যা চলি থাকিব গো হত্যা চলি থাকিব তেতিয়ালৈকে ভাৰতবৰ্ষৰ ইকনমি উঠিব নোৱাৰে কিন্তু এখন খুব ভাল কিতাপ আছে তাত লিখিছে কিলিং কাউ
মিনছ কিলিং হিউমেন চিভিলাইজেশ্যন। কিতাপখন মই দিম, আপোনালোকে পঢ়িব। কিলিং কাউ মিনছ কিলিং হিউমেন চিভিলাইজেশ্যন। আমি নষ্ট হৈ যাম যেতিয়ালৈকে গৰু কাটা বন্ধ নহয়। যদি গৰু কাটা বন্ধ নহয়, মানৱ সভ্যতাই নাথাকিব। কিন্তু মানৱ সভ্যতাৰ লগত, বিশেষকৈ ভাৰতীয় সভ্যতা সংস্কৃতিৰ লগত গৰু ওতঃপ্ৰোতভাৱে সম্পৰ্ক আছে। গোবৰৰ পৰা, গোমূত্ৰৰ পৰা, প্ৰত্যেকটো ক্ষেত্ৰত গৰুৰ মৰাৰ পিছতো ছালখনো ব্যৱহাৰ হয়। সেই গৰুক যদি আমি সংৰক্ষণ কৰিব নোৱাৰোঁ, ভাৰতৰ গ্ৰাম্য অৰ্থনীতিৰ লগত গৰুৰ যি ধৰণৰ সম্পৰ্ক আছে, সেইটো যদি আমি ৰক্ষা কৰিব নোৱাৰোঁ, তেতিয়াহ'লে বাদ দিয়ক না, একো কৰিব নালাগে। কোনো এজেণ্ডাই সম্পূৰ্ণ নহ'ব ভাৰতবৰ্ষত। মই কৈ থ'লোঁ, কেৱল কিছুমান এই পাতল কথাৰে, টুলুঙা কথাৰে গোটেই সমগ্ৰ যিটো মই অভাৰঅল বিষয় যিটো কথা কৈছোঁ, বিষয়টো তল পেলাই ব্যক্তি এজনক নস্যাৎ কৰি থাকোঁতে আমাৰ সময়বোৰ নষ্ট হৈ যাব। আপুনি মন্ত্ৰী পৰিমল শুক্লবৈদ্যক ক্লিন চিট দিছে এক কথাত ক'ব গ'লে, যে মন্ত্ৰীৰ অজ্ঞাতে এইসমূহ কামসমূহ হৈছে। কিন্তু মন্ত্ৰীগৰাকীয়ে আপোনাৰ উদ্দেশ্যে কৈছে যে বাঘক আমি ব্ৰিটেনিয়া বিস্কুট খুৱাম নেকি? চাওক, মন্ত্ৰীজনে সেইটো ক'বই। তেওঁ মন্ত্ৰীজনৰ ওচৰত মোৰ সেইটো কোনো আফচোচ নাই, কাৰণ তেওঁক বিভিন্ন মহলত যি ধৰণৰ পৰিৱেশ একাংশই কৰিছে, তেওঁ সেইটো ক'বলৈ বাধ্য। তেওঁ মন্ত্ৰী নহয়, বিভাগীয় মন্ত্ৰী। আৰু মন্ত্ৰীজনে ঘপককৈ যেতিয়া এনেকুৱা এটা সন্মুখীন হ'ব বিষয়টো, তেওঁ উত্তৰটো দিব লাগিব। তেওঁ উত্তৰ দিছে, মই তেওঁক এপ্ৰিচিয়েট কৰিছোঁ। এইটো কাৰণে বেছি এপ্ৰিচিয়েট কৰিছোঁ, মোৰ সংবাদমেলৰ পিছতেই তেওঁ সেইটো মন্তব্য কৰিছে, তাৰ পিছতে লগে লগে দিছে। অসমত মই ভাল পাইছোঁ এটা, যে এই বিষয়টো অহাৰ লগে লগে তেওঁ সিমান এক্টিভ, সিমান চিনচিয়াৰলি বিষয়টো গুৰুত্ব দিছে। তেওঁ ব্ৰিটেনিয়া খুৱাব নালাগে, তেওঁ যি চলাই আছে চলাই থাকক। কিন্তু মই কৈছোঁ, মন্ত্ৰী মহোদয়, আপোনাৰ চিৰিয়াখানা যিটো শ্লটাৰ হাউচ এপ্ৰুভ কৰি থৈছে জীৱ জন্তুক গৰু মাংস খুৱাবৰ কাৰণে, তাৰ গইনালৈ আৰু বহুত কিবা কিবি চলি আছে, যিটো বিষয় কিন্তু আপুনি দৃষ্টিগোচৰ কৰাৰ প্ৰয়োজন আছে। মই আপোনাক সেইটো কথাহে কৈছোঁ। আপোনাৰ চিৰিয়াখানা DFO সোধক, ৰেঞ্জাৰক সোধক, এই টেণ্ডাৰ কোনে পাইছে, ইয়াৰ ভেলু কিমান, ইয়াত গৰু কিমান আহে, ডেইলি কিমান লাগে, সেই শ্লটাৰ হাউচটো ক'ত আছে, সেই শ্লটাৰ হাউচটো চিৰিয়াখানাৰ ভিতৰত পাতি ল'লে কি সমস্যা আছে। শ্লটাৰ হাউচটো চিৰিয়াখানাৰ ভিতৰত পাতক, যাক দিছে তেওঁলোকে কৰক। এণ্ড ডেট শ্বুড বি ইনচাইড দ্য কেম্পাছ অফ জু, আছাম ষ্টেট জু। মই মন্ত্ৰীগৰাকীক এইটো আহ্বান কৰিম, তেওঁ যি কৰিব আছে, যি খুৱাব আছে খুৱাওক। কিন্তু তাৰ লগে লগে এইটোও ক'ম, অল্টাৰনেট ৰেড মিট কি হ'ব পাৰে, সেইটো প্ৰচেছ কৰক, পদ্ধতি কৰক, কেপটিভ ব্ৰিডিং কৰক। হ'ব পাৰে, পচিবিলিটি আছে, সম্ভাৱনা আছে, তাৰ সকলো ধৰণৰ কামেই হ'ব পাৰে, কেৱল এটা মাইণ্ডছেট লাগিব। আৰু মই পৰিমল শুক্লবৈদ্য ডাঙৰীয়াক এইটো আহ্বান কৰিম, তেওঁ ভাৰতীয় সভ্যতা সংস্কৃতিত বিশ্বাস কৰা আজি ভাৰতীয় এই চৰকাৰখনত আজি এই চৰকাৰখনত ভাৰতীয় সভ্যতা সংস্কৃতি গো সুৰক্ষাৰ ক্ষেত্ৰত পৰিমল শুক্লবৈদ্য ডাঙৰীয়াৰ যথেষ্ট অৰিহণা আছে। কিন্তু গো সুৰক্ষাৰ কথা ক'লে পৰিমল শুক্লবৈদ্য ডাঙৰীয়াই যি ধৰণে মত আগবঢ়াব পাৰে, মই বিশ্বাস নকৰোঁ বেলেগ কোনোবাই আগবঢ়াব পাৰিব। গতিকে তেওঁ এইটো অন্তৰৰ পৰা আহিছে, কিন্তু তেওঁ মন্ত্ৰী, আৰু তেওঁক মিছলিড কৰা হৈছে। বিভিন্ন সময়ত মই দেখিছোঁ, বিভিন্ন সময়ত তেওঁ ডিপাৰ্টমেণ্টৰ বিভিন্ন মানুহে তেওঁক মিছলিড কৰিছে। গতিকে আজি যদি প্ৰশ্ন কৰিব লাগে, মন্ত্ৰীগৰাকীতকৈ সেই বিভাগীয় মানুহকেইটাক প্ৰশ্ন কৰক, অফিচাৰ কেইজনক প্ৰশ্ন কৰক, বিষয়া কেইজনক প্ৰশ্ন কৰক। কিন্তু তেওঁলোকে মিছলিড কৰিছে সহজ সৰল মানুহ এজন পাই পেলাই। ফিচাৰী ডিপাৰ্টমেণ্টতো মই দেখিছোঁ তেওঁ কি ধৰণে অফিচাৰ কেইটাই নষ্ট কৰিছে। কিন্তু এইবোৰৰ মানসিকতাত দালালি সোমাই আছে কংগ্ৰেছৰ। তেওঁলোকে প্ৰত্যেকটো কথা আঁতৰাই ৰাখিব খোজে। সেই প্ৰত্যাহ্বানটো মই অফিচাৰলৈ জনাইছোঁ। অসমৰ সেই ৰাইজকো কৈছোঁ, আপোনালোকে অফিচাৰ কেইজনক সোধক, তেওঁলোক বছৰ বছৰ ধৰি একেটা কামেই কৰি আছে। শুদ্ধ কৰিব লাগিলে তেওঁলোকৰ ফালৰ পৰা আহিব লাগিব। মন্ত্ৰীজন 5 বছৰৰ কাৰণে আহিছে, এটা লিমিটেড সময়ৰ কাৰণে আহিছে, তেওঁ এদিনতে চাফা কৰি পেলাব নোৱাৰে। 70 বছৰীয়া দালালি আপুনি 4 বছৰ শেষ কৰি দিব পাৰিব বুলি ভাবে নেকি? য'ত গোটেই মানুহসোপা কাৰোবাৰ পকেটত সোমাই আছে, য'ত পদ্ধতিগতভাৱে সকলোৱে নিজৰ কেৱল মোকেই লাগে, সকলোকে কোনো সমাজৰ কথা নাই, কোনো বিষয় নাই। তাৰপিছত যেতিয়া সত্যৰঞ্জন বৰাই সিহঁতে চলাই থকা ৰমৰমীয়া বেপাৰবোৰ বন্ধ কৰাৰ বিষয়ে মাত মাতিব, সত্যৰঞ্জন বৰাক তাচ্ছিল্য নকৰিব আপুনি ভাবে? হিন্দুত্ব বিচাৰধাৰা প্ৰতিষ্ঠা কৰাৰ বাবে আপুনি অহৰহ চেষ্টা কৰিছে, নহয় জানো? ইয়াতে এটা কথা ক'ব লাগিব, আপুনি যিহেতু এই এটা বিশেষ এটা বিষয় আপুনি উত্থাপন কৰিছে, গো হত্যাক লৈ আপুনি এটা বিশেষ বিষয় আপুনি উত্থাপন কৰিছে, দেখা যায় যে যিসকল হিন্দুসকল আপোনাৰ পক্ষত কিন্তু নাই, তেওঁলোকে আপোনাক ইটিকিং কৰিছে। কিয়? আপুনি যিহেতু হিন্দুৰ হৈ মাত মাতিছে, তেওঁলোকে আপোনাক কিন্তু ইটিকিং কৰিছে। কৰিব পাৰে, কাৰণ মই কৈছোঁ নহয়, আমাৰ সেই যে মোগলৰ 600 বছৰীয়া গোলামী মোগলৰ তলত কৰিলোঁ আমি, 200 বছৰ ব্ৰিটিছৰ তলত গোলামী কৰিলোঁ, 70 বছৰ কংগ্ৰেছৰ লগত দালালি কৰিলোঁ। এই প্ৰায় 900 বছৰ আমাৰ যিটো গোলামী আৰু দালালি কৰা মানসিকতা ঘটি গ'ল। আমি ভাবোঁ ভাৰতখন মোগল অহাৰ পিছত, ব্ৰিটিছ অহাৰ পিছত কংগ্ৰেছে শাসন কৰা ভাৰতখন, আমি তাৰ আগত পাহৰি যাওঁ। আমাৰ যে কামাখ্যা আছিল, কামাখ্যাৰ আগত আমাৰ যে প্ৰাগজ্যোতিষপুৰ আছিল পাহৰি যাওঁ, আমাৰ যে চাণক্য আছিল পাহৰি যাওঁ, আমাৰ আগত যে নালন্দা বিশ্ববিদ্যালয় তক্ষশিলা আছিল আমি পাহৰি যাওঁ, আমাৰ ভাৰতবৰ্ষৰ অৰ্থনৈতিক ইতিহাস আমি পাহৰি যাওঁ, ভগদত্তপুৰৰ কথা পাহৰি যাওঁ, ঊষা অনিৰুদ্ধৰ কথা পাহৰি যাওঁ, শংকৰদেৱৰ কিখন দি গৈছিল সেইবোৰ চব পাহৰোঁ।
আমি একো নাভাবোঁ আমাৰ মানে ভাৰত মানে ৰিক্ত ভাৰতখন যেন কেৱল মোগল অহাৰ পিছতহে ভাৰত ব্ৰিটিছ অহাৰ পিছতহে ভাৰত কংগ্ৰেছৰ শাসনকালতহে ভাৰত আমাৰ মানুহৰ মানসিকতা সেইখন ভাৰত কিন্তু যিখন ভাৰতত ৰামায়ণ মহাভাৰতৰ নিচিনা মহাকাব্যৰ সৃষ্টি হৈছে যিখন ভাৰতত বেদ উপনিষদ হাজাৰ হাজাৰ বছৰ আগত ৰচনা হৈছে সেইখন ভাৰতৰ প্ৰতিচ্ছবি আজি অসমৰ ভাৰতৰ বহু সংখ্যক হিন্দু মানুহৰ মনত নাই এই সংখ্যক হিন্দু মানুহৰ মনত কেৱল মোগলৰ তলত গোলামী কৰা ভাৰতৰ মানসিকতা আছে ভাৰতীয়ৰ মানসিকতা আছে ব্ৰিটিছৰ তলত গোলামী কৰা ভাৰতীয়ৰ মানসিকতা আছে কংগ্ৰেছৰ লগত দালালি কৰা ভাৰতীয়ৰ মানসিকতা আছে তেওঁলোকে সেইখন ভাৰত কেনেকৈ বুজি পাব যিখন ভাৰতক ৰামায়ণ মহাভাৰত শ্ৰীকৃষ্ণ ৰামচন্দ্ৰৰ দৰে আৱিৰ্ভাৱ হৈছে বেদ উপনিষদে কৈছিল যেতিয়া বিজ্ঞানৰ জন্ম হোৱা নাছিল বিজ্ঞানৰ সৃষ্টি হোৱা নাছিল তেতিয়া এইখন ভাৰতবৰ্ষই জীৱ সৃষ্টিৰ সম্পূৰ্ণ প্ৰক্ৰিয়াটো কৈ গৈছে তেওঁলোকে কেনেকৈ উপলব্ধি কৰিব পাৰিব শেষত আপোনাৰ পৰা বিদায় ল'ম আৰু যিহেতু আপুনি এটা বিশেষ প্ৰসংগ উত্থাপন কৰিছে ইয়াৰ লগে লগে দেখা গৈছে যে ছ'চিয়েল মিডিয়াটো বিশেষকৈ ছ'চিয়েল মিডিয়াত যুৱচামৰ মাজত এই এক প্ৰচাৰ হৈছে ছ'চিয়েল মিডিয়াত ট্ৰল কৰা হৈছে আপোনাক ট্ৰল কৰাৰ কেইটামান বিষয় আপোনাক মই ক'ব খুজিছোঁ কিছু সংখ্যকে আপোনাক কৈছে যে বাঘে আপুনি মন্তব্য কৰাৰ পাছতে বাঘে এতিয়া চিৰিয়াখানাত ঘাঁহ খাইছে দ্বিতীয় কথা ছ'চিয়েল মিডিয়াত কোৱা হৈছে যে সত্যৰঞ্জন বৰাই কাজিৰঙাৰ যি ঘন অৰণ্যৰ মাজত গৈ সত্যৰঞ্জন বৰাই বাঘৰ সন্মুখত প্ৰতিবাদ কৰিব নেকি বাঘৰ ধৰ্ম কি হিন্দু নে মুছলিম সেয়া সত্যৰঞ্জন বৰাই বিচাৰ কৰিব নেকি এতিয়া মোক কওকচোন কাজিৰঙাৰ বাঘকেইটাক বা সুন্দৰবনৰ বাঘকেইটাক ঘৰচীয়া গৰু কাটি খুৱাই নেকি কাজিৰঙাত থকা বাঘকেইটাক আৰু এই সুন্দৰবনত বা বিভিন্ন অভয়াৰণ্যত থকা বাঘবোৰক তাৰ ওচৰ চুবুৰীয়া মানুহে বা তাৰ বিভাগীয় কৰ্তৃপক্ষই ঘৰচীয়া গৰু কাটি নি মাংস খুৱায় নেকি এইটো সুধিবচোন তেওঁলোকক এই যে কথাটো তেওঁলোকে যে কৈছে তেওঁলোকৰ মানসিকতাটো চাওক বাঘৰ নেচাৰেল ফুডৰ ভিতৰত গৰু নপৰে যদি কাজিৰঙাক আমি ঘৰচীয়া গৰু কাটি খুৱাইছোঁ তেতিয়াহ'লে মই যাম যদি কাজিৰঙা কৰ্তৃপক্ষই কয় যে আমি ঘৰচীয়া গৰু কাটি বাঘক খুৱাওঁ তেতিয়াহ'লে মই যাম তুমি তাত গৰু খুৱাব নোৱাৰিবা যদি কাজিৰঙাৰ বাঘে নিজে চিকাৰ কৰি গৰু খাইছে তেতিয়াহ'লে মোক ক'ব লগা নাই কাৰণ কাজিৰঙা বাঘে জংঘল তাত হৰিণা খাইছে তাত যি পাইছে মহু খাইছে কিবাও পাইছে কোনোবা পৰা গৰু কেনিবা গৈছে সেইটোও খাইছে তাতো মোক ক'ব লগা নাই খাবলৈ নাপায় বাহিৰলৈ ওলাই আহি ক'ৰবাত মানুহো মাৰি দিছে বাঘে সেইটোও মোক ক'বলগীয়া নাই কিন্তু কথাটো হ'ল তেওঁলোকে যে কৈছে কাজিৰঙাত গৈ মই বাঘক সুধিম নেকি তাৰ মানে সেই মানুহবোৰৰ মানসিকতাটো চাওক মই মানসিকতাটো লৈ কৈছোঁ তেওঁলোকে উপলব্ধি কৰিব পৰা নাই বুজি পোৱা নাই মূল কথাটো যে এই যে গৰু কেন্দ্ৰ কৰি যে চিণ্ডিকেটটো চলিছে গো মাংসৰ ৰমৰমীয়া বেপাৰটো চলিছে এই মানুহখিনি সেই ধৰণ বহুতে এইটোও দেখা পাইছোঁ যে কোনোবা হিন্দুৱে কৈছে যে মই কাইলৈৰ পৰা গো মাংস খাম তো খা নিজৰ মাতৃধৰ্মক অপমান কৰি নিজৰ পিতৃৰ স্বাভিমানক অপমান কৰি নিজৰ য'ৰ পৰা জন্ম হৈছে যে আদি পুৰুষ য'ত আমাৰ সেই আদি পুৰুষৰ সভ্যতা সংস্কৃতিক নস্যাৎ কৰি কেৱল যদি আৰৱ দেশৰ পৰা অহা সেই চিন্তাটোক লৈ তোমালোকে কৰিব পাৰিছা কৰা না মইতো বিভিন্ন সময়ত কৈছোঁ কৰা তেওঁলোকৰ নিচিনা কিছুমান মানুহে মোক তাচ্ছিল্য কৰিব নস্যাৎ কৰিব সত্যৰঞ্জন বৰাক মানসিকভাৱে দুৰ্বল কৰিবলৈ চেষ্টা কৰিব কৰি থাকক সেইটো তেওঁলোকৰ কাম মই জানো মই কি কৈ আছোঁ কি কৈছোঁ কিয় কৰিছোঁ কাৰ বাবে কৰিছোঁ এই গোটেই তিনিওটা কথাত সত্যৰঞ্জন বৰা স্পষ্ট আৰু তেতিয়াও স্পষ্ট আছিল আজিও স্পষ্ট হৈ আছে মই আকৌ কওঁ আপোনাক কাজিৰঙাত যদি বা সুন্দৰবনত যদি বা যিকোনো অভয়াৰণ্যত যদি তাৰ কৰ্তৃপক্ষই ঘৰচীয়া গৰু কাটি পেলাই বনৰীয়া বাঘক খুৱায় তেতিয়াহ'লে সেই বনৰীয়া বাঘকেইটাৰ ওচৰলৈ গৈ পেলাই মই ক'ম আপোনালোকে ঘৰচীয়া গৰু নাখাব আৰু যদি কাৰণ তেওঁলোকে কৈছে নহয় মই কৈছোঁ যদি বাঘক সুন্দৰবনৰ বাঘক কাজিৰঙাৰ বাঘক যদি কাজিৰঙা আৰু সুন্দৰবনৰ কৰ্তৃপক্ষই বা যিকোনো অভয়াৰণ্য কৰ্তৃপক্ষই যদি ঘৰচীয়া গৰু কাটি নি মাংস খাবলৈ দিয়ে তেতিয়া সেইকেইটা বনৰীয়া বাঘ হয়তো নাথাকিব নহয় হয় সেইকেইটা কাৰোবাৰ পোহনীয়া বাঘ হ'ব লাগিব পিঞ্জৰাত বন্ধ হ'ব লাগিব চিৰিয়াখানাত থকা নিচিনা আপুনি ভাবেনে যে বাঘে আপোনাৰ কথা শুনিব কিয় শুনিব মোৰ কথা এই মানুহবোৰৰ কথা শুনিব নেকি বাঘে মোৰ কথা কিয় শুনিব মই ক'বলৈ বা কিয় যাম মই এইটোৱে কৈছোঁ যে এই মানসিকতাটো মানুহৰ মই যে ক'লোতো ক'ব যে এইটোৱেই মানসিকতা মানুহৰ যে ময়ো সেইকাৰণে এই ধৰণে কৈছোঁ যে মানুহৰ মানসিকতাটো তেনেকুৱা মই এটা বিষয় কৈছিলোঁ যিটো বিষয় অসমীয়া সভ্যতা অসমীয়া জাতীয় জীৱনৰ প্ৰতি কাৰণ গৰু সংৰক্ষণটো অসমীয়া জাতীয় জীৱনৰ অংশ আৰু ভাৰতীয় সভ্যতা সংস্কৃতিৰ লগত গৰু আমি জানো কি ধৰণে আছে বিহনলা মহাভাৰততো আছিলে এই গোটেই কথাবোৰ আমাৰ মাজত আছে এইটো নুবুজি পেলাই তেওঁলোকে তুচ্ছ তাচ্ছিল্য কৰিছে কাৰণ কাৰোবাৰ দ্বাৰা স্পনচৰ্ড হৈছে আৰু আমাৰ মাজৰ বহু সংখ্যক এনেকুৱা কথা আছে যে বিষয় এটা পালেই হ'ল ছ'চিয়েল মিডিয়াত কিবা এটা ক'ব লাগিব মই শ্ব' কৰিব লাগিব ছ'চিয়েল মিডিয়াত মই এক্টিভ মই আছোঁ মই কৈছোঁ মোক লাইক লাগে মোক কমেণ্ট লাগে নাই এই যিটো মানসিকতা নিজকে এষ্টাব্লিছ কৰাৰ নিজকে কোৱাৰ যিটো মানসিকতা আজি যদি মই কিবা এটা কৈছোঁ আজি যদি আপোনালোকে বুজি পাইছে
যে মই বেয়া কথা ক'লোঁ, ধৰি ল'লোঁ। আজি ধৰি ল'লোঁ যে সত্যৰঞ্জন বৰাই বেয়া কথা ক'লে, তো আপোনালোকে কিয় মাতিব লাগে? সত্যৰঞ্জন বৰাই নিজে নিজে মনে মনে থাকিলেহেঁতেন নহয়। তাৰমানে সত্যৰঞ্জন বেয়া কথা কোৱা নাই, সত্যৰঞ্জন বৰাই ভেলিড কথা কৈছে, আৰু সেই ভেলিড কথাটো নোহোৱা কৰিবলৈ এটা পৰিৱেশ ৰচনা কৰা হৈছে যাতে সত্যৰঞ্জন বৰাক মানসিকভাৱে দুৰ্বল কৰিব পাৰি নেকি, কিন্তু নোৱাৰে। আপোনালোকে যিমান যি কৰিব আছে কৰক, যি ট্ৰল কৰিব লগা আছে কৰক। এটা বস্তু মই আগতো কৈছোঁ, এতিয়াও কওঁ, এটুকুৰা লোহা পৰি থাকিলে মামৰে ধৰে। সেই লোহা টুকুৰা আনি যেতিয়া জুইত গৰম কৰিব নহয়, ৰঙা হৈ যাব, তাত যেতিয়া আন এডাল লোহাই কোবাব, তাৰ পৰা এপাত অস্ত্ৰ প্ৰস্তুত হয়। মই আছিলোঁ, মই বিষয় এটা আনিলোঁ, তেওঁলোকে এই ধৰণৰ পৰিৱেশ কৰি পেলাই মোক গৰম কৰিলে, লোহাডাল গৰম কৰাৰ নিচিনা, আৰু এক শ্ৰেণীয়ে কোবাইছে তাতকৈ গধুৰভাৱে। এতিয়া এপাত অস্ত্ৰ প্ৰস্তুত হৈছে, সেই অস্ত্ৰপাত সত্যৰঞ্জন বৰা এই ধৰণৰ মানসিকতাৰ প্ৰত্যেকজনৰ বিৰুদ্ধে। কিমান দিনলৈকে চলিব আপোনাৰ এই যি আপুনি গো হত্যাৰ বিৰুদ্ধে যি প্ৰতিবাদ আৰম্ভ কৰিছে, বা চিৰিয়াখানাৰ গোমাংস যি আপুনি প্ৰসংগ উত্থাপন কৰিছে? যেতিয়ালৈকে বিষয়টো এটা মাত্ৰা নাপায়, যেতিয়ালৈকে চিন্তা চৰ্চাবোৰ মুকলিভাৱে আলোচনা নহয়, যেতিয়ালৈকে এটা সিদ্ধান্তত উপনীত নহয় কোনো, তেতিয়ালৈকে চলি থাকিব। আৰু মোৰ জিভা থকালৈকে কৈ থাকিম, জীয়াই থকালৈকে কৈ থাকিম, এই যাত্ৰা চলি থাকিব, জাতীয় সত্তা আৰু হিন্দু চেতনাৰ যাত্ৰা চলি থাকিব।